শিলচর জেল রোড পুলিশ হাসপাতালে পুলিশের উচ্চপদস্থ কর্মকর্তাদের থেকে শুরু করে সকল পুলিশ কর্মীদের চলছে বিএমআই টেস্ট। মঙ্গলবার থেকে শুরু করে আগামী 7 দিন ব্যাপী চলবে এই বিএমআই টেস্ট। এখন পর্যন্ত কাছাড়ের মোট 37 জন পুলিশ কর্মী বিএমআই পরীক্ষা করা হয়েছে। বরাক উপত্যকার সঙ্গে ডিমা হাসাও, করিমগঞ্জ, হাইলাকান্দির পুলিশ কর্মীদেরও শিলচরে এসে করাতে হবে বিএমআই পরীক্ষা। বিএমআই পরীক্ষা কেন্দ্র নিরীক্ষণে এসে এই সম্বন্ধে আরো বিস্তারিত তুলে ধরেন কাছাড়ের পুলিশ অধীক্ষক নুনাল মাহাতা। আজি দ্বিতীয় পৰ্যায়ৰ BMA টেষ্ট আমাৰ ইয়াত শিলচৰ আমাৰ হস্পিটেল আছে, তাতে আমি কৰিছোঁ। আৰু ইয়াতে আমাৰ যোৱাবাৰ যিটো BMI টেষ্ট হৈছিলে তাত 37 জন ব্যক্তি আমাৰ 30ৰ ঊৰ্ধত আছিলে। গতিকে এইবাৰ আমাৰ কৰোঁতে দেখা গৈছে যে কেইবাজনৰ তাত মানে নিয়ন্ত্ৰণাধীন আহিছে, আগত 30তকৈ কমি গৈছে। তাৰ লগতে ইয়াৰ এই জিলাখনত যিসকল আমাৰ আৰক্ষী বাহিনীৰ যিসকল লোক আছে তেওঁলোকো আহিছে, ডিমা হাছাওৰ লোক আছে, কৰিমগঞ্জৰ লোক আছে, হাইলাকান্দিৰ লোক আছে। গতিকে সকলো পুলিচ বিষয়া আৰু কৰ্মীৰ এই BMI টেষ্ট ইয়াত চলি আছে, যিসকলৰ BMI 30ৰ ঊৰ্ধত আছে। গতিকে এতিয়া আমি দেখা গৈছে যে ইয়াত বহুতৰ আগতকৈ ফলাফল ভাল হৈছে। আৰু আমি আশা কৰিছোঁ যে আমাৰ 37 জন ব্যক্তি যিসকল বেছি আছে তেওঁলোকৰো যাতে সোনকালে তেওঁলোকৰ শীঘ্ৰে তেওঁলোকৰ এইটো BMI তেওঁলোকৰ নিজৰ এক্সাৰচাইজ হওক বা অন্যান্য ফিজিকেল ফিটনেছৰ কাৰণে যিখিনি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ সেইখিনি কৰাৰ ফলত তাৰ কমি যাব। আৰু আমি ভাবিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বানত আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ নেতৃত্বত এই যি অভিযান চলিছে, এই যি তাৰ যিটো লক্ষ্য আছে সেই লক্ষ্যটো আমি খুব শীঘ্ৰে এচিভ কৰিব পাৰিম বুলি মই ভাবিছোঁ। ব্যুৰো ৰিপোৰ্ট লংগাই টিভি।